আমি নাই উঠা অকল শাক চব্জিখিনি উঠাইছোঁ বৰষুণ দিছে এটোপাল দুটোপালকৈ আৰু আজি ভাবিলোঁ মুঠিবিলাক লৈ যাম আৰু আমি পথাৰত আছোঁহি আচলতে আঘোণৰ পথাৰত এপাক যদি নাহোঁ মানে ভাল নালাগে আৰু আমাৰ খেতিয়ক মানুহবিলাক পথাৰ সৈতে এটা নিবিড় সম্পৰ্ক আছে আৰু আচলতে চহা মানুহবিলাক পথাৰলৈ নাহিলে নহয় পথাৰেহে আমাৰ চহা মানুহবিলাকক খুৱাই আছে আৰু খুব গান গাই আছে চবে ভাল লাগিছে আজি যিহেতু পথাৰলৈ আহিছোঁ গতিকে পথাৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ মানে এটা ভাল লগা কথা কি হ'ল আমাৰ গাঁৱৰ যদি কাৰোবাৰ সৰুকৈ যদি মুঠি থাকে তেনেহ'লে গাঁৱৰ যিমান ল'ৰা আছে তেওঁলোকে আহি যি ঘৰত মানে সৰহকৈ মুঠি থাকে তেওঁলোকক সহায় কৰে যিমান পাৰে আৰু আজিও তেনেকুৱাই আচলতে আমাৰ আচলতে নিজৰ আজি নাই আমাৰ শেষ হ'ল ইতিমধ্যে আৰু আমি তেনেকুৱাকৈ মানে বেলেগৰ ঘৰত আহিছোঁ আমাৰ ঘৰৰে হয় 1.5 বিঘা বেছিয়ে হ'ব 2 বিঘামান হ'ব হয় না কাটে গান এটা গাই গান এপাক গাই দিয়ে আমিনো কি গাম আৰু এতিয়া আঘোণৰ পথাৰত গান ওলাই ধৰি আধাখনীয়া চব ন এই তোৰ ঘৰ ইফালে মোৰ ঘৰ ইপাৰে চ' এনেকৈ ধেমালি ধুমুলাকৈ আমি আঘোণৰ পথাৰত সময়কণ পাৰ কৰোঁ খুব ভাল লাগে আচলতে এনেকৈ আঘোণৰ পথাৰত আহি খুব আনন্দৰ ফূৰ্তিৰ মাজেৰে পাৰ হয় গোটেই দিনটো আৰু এনেধৰণে যিটো ঘৰত মানে মুঠি বেছিকৈ থাকে গোটেই গালে হাঁহি ধেমালিৰে গোটেইখিনি মুঠি বান্ধি আমি ঘৰলৈ লৈ যাওঁ আঘোণৰ পথাৰত আচলতে ডাঙৰি বন্ধা আমেজটো বহুত বেলেগ এই আমেজৰ মাজত যিয়ে সোমাই পাইছে আৰু দ্বিতীয়বাৰ মানে পাহৰিব নোৱাৰা যিমান টাউনীয়া জীৱন হ'লেও বেয়া মানে বেয়া বুলি নকওঁ হয় একদম একদম জীৱনতকৈ এটা ভাল সুকীয়া চহা জীৱন আমাৰ জীৱন একদম সাংঘাতিক আৰু ইয়াৰ মাজতে যদি গান এটা এটা চলে আৰু ভাল লাগে ডাঙৰি বন্ধাৰ মাজত গাই দিয়া এটা গান এটা গাই দিয়া গান এটা এতিয়া কি গামনো ঐ তোমাকে নাপালে ঐ চেনিয়া নদীতে মোৰ মই কি জানি আহা